ধন্যবাদ জনাইছো। আজি যোৰহাট জিলা দিৱস উপলক্ষে আমাৰ বনাই হাইস্কুলত গ্ৰন্থদান কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে আৰু এই উপলক্ষে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও যথেষ্ট উপযোগী গ্ৰন্থ পুথিভঁৰাললৈ প্ৰদান কৰিছে। ইয়াৰ উপৰি ছাত্ৰ ছাত্ৰীসকলেও এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে আৰু আটাইতকৈ ভাল লগা কথা হ'ল আজিৰ দিনটোত আমাৰ টিয়কৰ এটা সাংবাদিক সংস্থাই টিয়ক ই ফৰামে আমাক ইয়াত আহি পেলাই গ্ৰন্থদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি একোটাকৈ কিতাপৰ টোপোলা আগবঢ়াইছে। মই এই চেগতে তেওঁলোকলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ এনেধৰণৰ গ্ৰন্থদান কাৰ্যসূচীয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট উপকৃত কৰিব আৰু আজিৰ দিনত মোবাইলৰ যি জনপ্ৰিয়তা আগবাঢ়িছে সেই সময়ত এনে গ্ৰন্থদান কাৰ্যসূচীয়ে নিশ্চিতভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট উপকৃত কৰিব আৰু তেওঁলোকে গ্ৰন্থ পঢ়াৰ প্ৰতি তেওঁলোকৰ ধাউতি বাঢ়িব বুলি মই আশা কৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী অৰ্পিতা বৰদলৈ, মই নৱম শ্ৰেণীৰ ছাত্ৰী। আজি যোৰহাট জিলা দিৱসৰ উপলক্ষে আমাৰ বিদ্যালয়ত গ্ৰন্থদান উৎসৱ পালন কৰা হৈছে। বিভিন্ন ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষাগুৰুসকলেও বিদ্যালয়ত গ্ৰন্থদান দি আমাক উপকাৰ সাধন কৰিছে। আমি কিতাপ পঢ়িব লাগে, কিতাপে আমাৰ যি উৎকৰ্ষ সেয়া সাধন কৰে। তদুপৰি আমি গ্ৰন্থদান কৰি আমাৰ বিদ্যালয়ৰ পুথিভঁৰাললৈ বিভিন্ন গ্ৰন্থ আগবঢ়াইছোঁ। ময়ো এখন গ্ৰন্থ বিশ্ববৰেণ্য পণ্ডিত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ওপৰত এখন গ্ৰন্থ আগবঢ়াইছোঁ। ধন্যবাদ।